আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত যেহেতু আপোনালোকে যিসকলে কলেজত বা বিভিন্ন ডিগ্ৰী যিবিলাক কলেজ আছে তাত এডমিশ্যন ল'ম বুলি যদি ভাবিছে, তেতিয়াহ'লে আপোনালোকে যি সমৰ্থ পৰ্টেল আছে তাত হয়তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আৰু যিটো প্ৰফাইল মেকিং আছে সেয়া কৰি সম্পূৰ্ণ কৰিলে। আৰু বহুতে আচলতে ৱেইট কৰি আছিলে কেতিয়াৰ পৰা কলেজ এপ্লাই ষ্টাৰ্ট হ'ব। চ' আপোনালোকৰ যি কলেজ এপ্লাই সেই এপ্লাইবিলাক কালি ৰাতি 10টা বজাৰ পৰা ষ্টাৰ্ট হৈছে। আৰু এতিয়া আপোনালোকে কেনেকৈনো কলেজ এপ্লাই কৰিব তাৰ সংক্ৰান্ততে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দিবৰ বাবে চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকক সকলোবিলাক ডিটেইলছত মই কথাখিনি অৱগত কৰিবলৈ চেষ্টা কৰিম। চ' সকলোকে প্ৰথমতেই যেতিয়া আপোনালোকে সমৰ্থ পৰ্টেলটো অ'পেন কৰিব, এইটো হৈছে আপোনালোকৰ ডেছবৰ্ডটো। আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল মেকিং ইতিমধ্যে কৰিলে তেওঁলোকে ডাইৰেক্টলি আপোনালোকে ওপৰত যিটো বাটন আছে অৰ্থাৎ ইয়াত 3 ডটত যাব আৰু তাতে আপোনালোকে লগ ইন বুলি এটা অপশ্যন পাব। সেই লগ ইনত গুচি যাব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যিটো পেজ এনেকৈ আহিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে আচলতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ যিটো পাৰ্ট সেইটো ফিল আপ কৰি ল'ব। আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে কৰিলে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব। যিসকলে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। আৰু যিসকলৰ ইতিমধ্যে সম্পূৰ্ণ হ'ল ৰেজিষ্ট্ৰেশ্যন পাৰ্ট বা প্ৰফাইল মেকিং, তেতিয়াহ'লে আপোনালোকে এই যিটো লগ ইন পাৰ্টটো আছে তাতে আপোনালোকে ফিল আপ কৰিব। মই আপোনালোকৰ এই লগ ইন পাৰ্টটো ফিল আপ কৰি লৈছোঁ। তাৰপিছত বাকী যিটো প্ৰচেছ আছে সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ। যেতিয়া আপোনালোকে লগ ইন কৰিব, লগ ইন কৰাৰ পিছত আপোনালোকৰ এই ডেছবৰ্ডটো অ'পেন হ'ব। ইয়াত আপোনালোকৰ বহুতকেইটা অপশ্যন আছে। প্ৰথমতে দেখিছে মাই প্ৰফাইল আহিছে, তাৰপিছত মাই এপ্লিকেশ্যনছ আহিছে, ডকুমেণ্ট ৰি আপলোডিঙৰ কাৰণে আহিছে, মাই এডমিশ্যন অফাৰ আহিছে আৰু মাই পে'মেণ্ট আহিছে। এনেকৈ আপোনালোকৰ কেইটামান পাৰ্ট আছে। আৰু তলত কুইক লিংকত আপোনালোকে যদি চাই তেনেহ'লে লিংক আপাৰ একাউণ্ট আছে, চেঞ্জ ৰেজিষ্টাৰ্ড ইমেইল আছে আৰু চেঞ্জ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। এইখিনি আপোনালোকে কৰিব পাৰে। যদি আপোনালোকে মোবাইল নাম্বাৰটো চেঞ্জ কৰিব বিচাৰিছে তেনেহ'লে ইয়াতে আপোনালোকে ৰেজিষ্টাৰ্ড ইমেইল আৰু মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰে। এতিয়া আপোনালোকে তললৈ গুচি যাব আৰু তলতে আপোনালোকে দেখিব ইয়াত চিলেক্ট প্ৰগ্ৰেম, ৰিচিভ অফাৰ্ছ, চিকিউৰ এডমিশ্যন। এইখিনি আপোনালোকৰ 3টা অপশ্যন ওপৰত দেখাই আছে। আৰু তলত আপোনালোকৰ কমপ্লিট প্ৰফাইল, মই যিহেতু কমপ্লিট কৰা নাই প্ৰফাইলটো, মোৰ ইয়াত কমপ্লিট প্ৰফাইল বুলি আহিছে। আপোনালোকে যদি কমপ্লিট প্ৰফাইল কৰিলে তেতিয়াহ'লে আপোনালোকৰ ইয়াত এপ্লাই ইন কলেজ নাও বুলি যিটো পাৰ্ট আছে তাত ক্লিক কৰিব লাগে। এতিয়া ধৰক মই কমপ্লিট প্ৰফাইল যদি কৰিবলৈ বিচাৰিম, যদি আপোনালোকে প্ৰফাইল কমপ্লিট কৰা নাই তেতিয়াহ'লে ইয়াত আপোনালোকে কমপ্লিট প্ৰফাইলত যিকেইটা ষ্টেপছ আছে সেইখিনি ফ'ল' কৰিব। আৰু ফ'ল' কৰি কিনে আপোনালোকে এইটো ফিল আপ কৰি লক কৰি ল'ব। লক যদি নকৰে তেতিয়াহ'লে আচলতে আপোনালোকে এইটো কৰিব নোৱাৰে, পিছৰ পাৰ্টটো আপোনালোকে কৰিব নোৱাৰে, অৰ্থাৎ এপ্লাই ইন কলেজটো কৰিব নোৱাৰে। আৰু যদি ইয়াত ক্লিকো কৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াত দেখাইছে ইউ নিড টু কমপ্লিট দ্য প্ৰফাইল, অৰ্থাৎ প্ৰফাইলটো কমপ্লিট কৰিবলৈ দিছে। এতিয়া আপোনালোকে ইয়াত প্ৰফাইলটো কমপ্লিট কৰিব। আৰু কৰাৰ পাছত যিখিনি কলেজ এপ্লাই, সেই কলেজ এপ্লাইত আচলতে কি ডিটেইলছ থাকিব সেইখিনি মই দেখুৱাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। ইয়াত আপোনালোকে এটা বস্তু চাওক, আপোনালোকে যিসকলে প্ৰফাইল কমপ্লিট কৰিলে তেওঁলোকৰ ওচৰত এনেকৈ পেজটো আহিছে। আৰু ইয়াত আপোনালোকৰ বেংক একাউণ্টৰ যিটো ডিটেইলছ সেই দিয়াটো কম্পালচৰি, গতিকে সেই বেংক একাউণ্ট ডিটেইলছখিনি আপোনালোকে কিন্তু দি ল'ব। আৰু দিয়াৰ পিছত এপ্লাই ইন কলেজ যিটো নাও আছে তাত ক্লিক কৰিব। এতিয়া তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব প্ৰগ্ৰেম চিলেক্ট কৰিবলৈ। এতিয়া প্ৰগ্ৰেমটো চিলেক্ট কৰোঁতে আপোনালোকে এডমিশ্যন মোডটো চিলেক্ট কৰিব লাগিব। চাই ল'ব CUET হৈছে হয়নে নন CUET, সেইটো চিলেক্ট কৰিব। ইউনিভাৰ্চিটি আপোনালোকে দিব লাগিব, সেইটো আপোনালোকে চাই ল'ব। তাৰপিছত কলেজ সেইখিনি আপোনালোকে দিব। প্ৰগ্ৰেমৰ আপোনালোকে লেভেলটো দিব, আচলতে বেচেলৰ অফ, অৰ্থাৎ আপোনালোকে কি কৰিব বিচাৰিছে সেইখিনি দিব। NEP ষ্ট্ৰীম হয়, বেচেলৰ অফ আৰ্টছ, সেইখিনিকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি প্ৰচিড কৰিব। প্ৰচিড কৰাৰ পাছত আপোনালোকৰ ওচৰত এতিয়া এই পেজটোত আপোনালোকে চাওক, ইয়াত দেখিছে আপোনালোকে চিলেক্ট গ্ৰুপছ আছে আৰু চিলেক্ট ছাবজেক্ট 1, আকৌ চিলেক্ট গ্ৰুপ আছে ছাবজেক্ট 3। এতিয়া আপোনালোকৰ ইয়াত কথাটো হ'ব, ছাবজেক্টটো যেতিয়া চিলেক্ট কৰিব, মেজৰ আৰু মাইনৰ যিহেতু চিলেক্ট কৰিব লাগিব আপোনালোকে। আৰু ইয়াত আপোনালোকৰ বহুতকেইটা অপশ্যন আছে। প্ৰথমতে আপোনালোকে প্ৰগ্ৰেম চিলেকশ্যন কৰিব, পাৰ্চনেল ডিটেইলছ দিব, একাডেমিক ডিটেইলছ দিব, আদাৰ ডিটেইলছ দিব, আপলোড কৰিব, প্ৰিভিউ হ'ব, তাৰপিছত আপোনালোকৰ কনফাৰ্মেশ্যন হ'ব। গতিকে ইয়াত আপোনালোকে ছাবজেক্টটো চিলেক্ট কৰোঁতে ডিচিপ্লিনটো চিলেক্ট কৰিব লাগে। তো সেইটো কোনটো গ্ৰুপত আছে সেইটো চাই ল'ব। অৰ্থাৎ আপোনালোকৰ যদিহে ধৰি লওক ফিল'চফি চিলেক্ট কৰিব লাগে তেনেহ'লে আপোনালোকৰ সেয়া কোনটো গ্ৰুপত থাকিব সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি এইটো আপোনালোকে ছাবজেক্টটো বিচাৰি দিব। এইটো আপোনালোকে চিলেক্ট কৰিব প্ৰথমতে, আৰু এইফালে ছাবজেক্টটো চাব তাত আছেনে নাই সেই গ্ৰুপছটো, তেতিয়াহে আপোনালোকে গম পাব। চ' সেইখিনি কৰাৰ পাছত ইয়াত আপোনালোকে কৈছে যেনেকৈ আপোনালোকে কৈছে তেনেকৈ আপোনালোকে কৰিব। ইয়াৰ পিছত আপোনালোকে যেতিয়া ছাবজেক্টটো চিলেক্ট হৈ যাব, চিলেক্ট হোৱাৰ পিছত আপোনালোকৰ ওচৰত এনেকৈ আহি যাব বেচেলৰ অফ আৰ্টছ, এই পেজটো আহিব। ইয়াত আপোনালোকৰ কোৰ্চকেইটাও আহি গ'ল আৰু আপোনালোকৰ ষ্টেটাছটো আহি থাকিব, কি কৰিলে আপোনালোকে ছাবমিট। তাৰপৰা নেক্সটত গুচি যাব। নেক্সট যোৱাৰ পিছত আপোনালোকৰ ওচৰত গোটেই পেজটো আহিব, কি আছিলে কি নহ'ল, গোটেই ডিটেইলছখিনি আপোনালোকক দেখাব। আকৌ এই প্ৰিভিউটো, অৰ্থাৎ এইটো আপোনালোকৰ প্ৰিভিউ হয়। নেক্সটলৈ যাব। নেক্সটত যোৱাৰ পিছত আপোনালোকৰ আকৌ আহিব এই পেজটো। ইয়াত পাৰ্চনেল ডিটেইলছ দিয়াৰ পিছত আপোনাৰ একাডেমিক ডিটেইলছ আহিব।
10 ইয়েৰৰ পাছিং কোনটো বছৰত হৈছিল, তাৰপিছত পাৰ্চেণ্টেজ অফ 10ৰ পাৰ্চেণ্টেজ কিমান আছিল, ক্লাছ 10 ডিভিজন কি পালে, ক্লাছ 10ৰ নেম অফ দ্য ইনষ্টিটিউশ্যন ক'ৰ পৰা আপোনালোকে পাছ কৰিলে, তাৰপিছত বৰ্ড ইউনিভাৰ্চিটি কি হয়, ছাবজেক্ট কম্বিনেশ্যন কি আছিলে সেইখিনি দিব। তাৰপিছত কোৱালিফিকেশ্যন ডিটেইলছখিনি আকৌ দিব আপোনালোকে 12ৰ সেইখিনি দিব ডিটেইলছখিনি। সেইখিনি দিয়াৰ পিছত আপোনালোকে ছাবজেক্ট কি লৈছিলে সেইটো দিব আৰু কিমান মাৰ্কছ কিহত পাইছিলে সেইখিনি ডিটেইলছখিনি আপোনালোকে তলত ভৰাই দিব। সেই পেজটোতে সেইখিনি পাব ডিটেইলছ। তাৰপিছত সেইখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে ইয়াত ছেভ এণ্ড নেক্সটৰ অপশ্যন এটা পাব। সেই ছেভ এণ্ড নেক্সট আপোনালোকে প্ৰথমতে আপোনালোকে তলত এটা বক্স পাব, সেই বক্সটোত ক্লিক কৰিব, তাৰপিছত ছেভ এণ্ড নেক্সট যাব। ছেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ, অৰ্থাৎ আপোনালোকে ইয়াত ফটোবিলাক আপলোড কৰিব লাগিব। যিখিনি আপোনালোকে ডকুমেণ্টছ ইয়াত দিছিলে সেই ডকুমেণ্টছখিনি ফটোবিলাক আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। প্ৰথমতে মাৰ্কশ্বিট, তাৰপিছত আপোনালোকক বিচাৰিছে মাৰ্কশ্বিটে অৰ্থাৎ 10ৰ মাৰ্কশ্বিট, আকৌ আপোনালোকে 12ৰ মাৰ্কশ্বিট। এইখিনি কৰাৰ পিছত নেক্সট প্ৰচিড যিটো প্ৰিভিউ আছে সেই প্ৰিভিউটোত যাব। প্ৰিভিউ কৰাৰ পাছত আপোনালোকে নেক্সট পেজটো আহি যাব। ইয়াত আপোনালোকে যিখিনি চাৰ্টিফিকেট যদি কিবা আছে তেনেহ'লে সেই চাৰ্টিফিকেটবিলাক আপোনালোকে যদি দিছে তেতিয়াহ'লে এইখিনি আপলোড হ'ল নে নাই সেইটো আপোনালোকক দেখাব আপলোডেড বুলি। আৰু তাৰপিছত ফাইনেল ফৰ্ম ডিক্লেৰেশ্যন থাকিব, সেইটো আপোনালোকে I2A বা যিখিনি পাৰ্ট আছে সেইখিনি আপোনালোকে ছিগনেচাৰ যিহেতু আপলোড কৰি থৈছিলে গতিকে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ এই পাৰ্টটো সম্পূৰ্ণ হ'ব। ইয়াত সম্পূৰ্ণ হৈ যোৱাৰ পিছত কনফাৰ্ম গোটেই ডিটেইলছখিনি আপোনালোকৰ ওচৰত আহিব। এতিয়া আপোনালোকে এই যে বক্সটো দেখিছে ভেৰিফাই দ্য ডিটেইলছ বাই ক্লিকিং অন দ্য চেক বক্স বুলি যিটো পাৰ্ট আছে, তাত সকলো যিকেইটা বক্স আছে তাক টিক কৰিব আৰু টিক কৰাৰ পিছত ছাবমিট এপ্লিকেশ্যন কৰিব। ছাবমিট এপ্লিকেশ্যন কৰাৰ পাছত আপোনালোকৰ ওচৰত আহি যাব এই পেজটো, অৰ্থাৎ আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন প্ৰিণ্ট কৰিবলৈ অপশ্যন দিব। আপোনালোকে ষ্টেটাছটো চাব পাৰিব। ষ্টেটাছটো আপোনালোকৰ ইয়াত ছাবমিট দেখাই থাকিব, প্ৰিণ্ট ফৰ্ম দেখাব। প্ৰিণ্ট ফৰ্মত আপোনালোকে ৰাখি ল'ব, ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি থ'ব যিহেতু আপোনালোকক লাগিব। এতিয়া আপোনালোকৰ আহি যাব যিটো কলেজ এপ্লাই। সেই কলেজ এপ্লাইত আপোনালোকে কেনেকৈ কৰিব, ইয়াত কৈছে এগৰাকী আবেদনকাৰীয়ে সৰ্বাধিক 10টা বিভিন্ন কম্বিনেশ্যনৰ নামভৰ্তি কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে 10টা ছাবজেক্টত মেজৰ 10টা ছাবজেক্টত আপোনালোকে বিভিন্ন ষ্টাইলত আপোনালোকে ল'ব পাৰে আৰু বেলেগ হিচাপে ল'ব লাগিব। এতিয়া আপোনালোকে ধৰক কোনোবাই পদাৰ্থ বিজ্ঞান ল'লে, এটা ছাবজেক্টত আপোনালোকে এপ্লাই কৰি দিলে, আকৌ ৰসায়ন বিজ্ঞান লৈ আপোনালোকে এপ্লাই কৰিলে। চ' গতিকে এনেকৈ আপোনালোকে কৰিব পাৰিব। তাৰপিছত আপোনালোকে কলেজত গুচি যাব। কলেজত প্ৰিফাৰেঞ্চটোৰ কাৰণে আপোনালোকে যাব। কলেজৰ প্ৰিফাৰেঞ্চটোৰ কাৰণে যেতিয়া আপোনালোকে দেখাই থাকিব, বহুতকেইটা প্ৰিফাৰেঞ্চ দেখাই থাকিব। আপোনালোকে প্ৰিফাৰেঞ্চ 1, 2 অৰ্থাৎ কোনটো কলেজত এপ্লাই কৰিছে সেইটো আপোনালোকে কম্বিনেশ্যনটো লোৱাৰ লগে লগে আপোনালোকৰ প্ৰিফাৰেঞ্চ দেখাই থাকিব। আপোনালোকে সেই গোটেই প্ৰিফাৰেঞ্চবিলাক চাব, কোনটো কলেজত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সেইটোত কৰিব। আৰু যেনেকৈ আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব অথবা আপোনালোকৰ এনেকৈ ধৰণৰ প্ৰিফাৰেঞ্চবিলাক দেখাব। ফাৰ্ষ্ট অৰ্থাৎ আপোনালোকে 1 নম্বৰ যিটোত চিলেক্ট কৰিলে সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব, তাৰপিছত 2 নম্বৰ যিটো চিলেক্ট কৰিলে সেইটো 2 নম্বৰ প্ৰিফাৰেঞ্চ হ'ব। অৰ্থাৎ আপোনালোকে যদি এনেকৈও কৰে যে ধৰক ছাবজেক্টটো আপোনালোকে এটা ল'লে, কিবা এটা ছাবজেক্ট লৈ একেখন কলেজতে আপোনালোকে 2-3টা ছাবজেক্ট লৈছে আৰু মেজৰটো আপোনালোকৰ তাতো আপোনালোকৰ সেই প্ৰিফাৰেঞ্চ ৱাইজতে আহিব, 1, 2, 3কৈ এনেকৈ আপোনালোকৰ প্ৰিফাৰেঞ্চ ৱাইজত আহিব। চ' গতিকে আপোনালোকে পৰাপক্ষত এটা মেজৰ দিয়াতকৈ আপোনালোকে 2-3টা মেজৰ দি আপোনালোকে ছাবজেক্টটো এপ্লাই কৰিব, অৰ্থাৎ 2-3বাৰ আপোনালোকে এই বস্তুটো কৰিব আৰু তাৰপাছতহে এপ্লাই কৰিব। যিহেতু কেতিয়াবা আপোনালোকে একেখন মেজৰতে আপোনালোকে নাপাবও পাৰে। চ' সেই প্ৰব্লেমটো হোৱাৰ কাৰণে আপোনালোকে 2-3টামান মেজৰ আপোনালোকে দি কিনে আপোনালোকে কৰিব পাৰে। আৰু কলেজ হিচাপে আপোনালোকে বহুতকেইটা কলেজত আপোনালোকে যিমান পাৰে 3-4খন কলেজত আপোনালোকে এপ্লাই কৰি থ'ব। কোনোবা এখনত হয়তো আপোনালোকে পোৱাৰ চান্সেছ থাকিব। যদি পিছত প্ৰব্লেমছ আচলতে হ'ব পাৰে, ধৰক মেজৰ নাপালে, কোনোবা এটা আপোনালোকক ছাবজেক্টত মেজৰ নাপালে, তেনে ক্ষেত্ৰত আপোনালোকে এই কামটো কৰিব পাৰে। আৰু বেংকৰ যিটো ডিটেইলছ যিহেতু আপোনালোকে দিবই পাৰিব, গতিকে সেইটো আপোনালোকে দি দিব আৰু আপোনালোকে প্ৰিফাৰেঞ্চ 10টালৈকে দিব পাৰে। চ' গতিকে 10টালৈকে আপোনালোকে এপ্লাই কৰি থ'ব পাৰে। সেইখিনি আপোনালোকে কৰিব। আৰু এইখিনি হৈছে আপোনালোকৰ গোটেই কলেজ এপ্লাই প্ৰচেছ। কিবা যদি জানিবলৈ থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোক হেল্প কৰিম। আশা কৰিম আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোলৈ হেল্পফুল হ'ব। চ' আজিলৈ মানে ধন্যবাদ।